নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ ভিডিঅ'ত। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ঐচ্ছিক ভূগোলৰ অধ্যায় 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তথ্য আলোচনা কৰিম। এই ভিডিঅ'টোৰ পৰা পৰীক্ষাত প্ৰায়ে অহা প্ৰশ্ন তোমালোকে মনোযোগ সহকাৰে শুনিব। অনুশীলনীত 1 নম্বৰ কোৱেশ্যনত দিয়া আছে পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল? ইয়াৰ উত্তৰত হ'ব বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ভিন্নতাৰ পৃথিৱীৰ সকলো ঠাইত জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিতৰণ একে নহয়। মানৱ ইতিহাসৰ আদিকালছোৱাত জনসংখ্যা প্ৰায় স্থিৰ অৱস্থাত আছিল। যোৱা কিছু বছৰ ধৰি অৰ্থাৎ 1950 চনৰ পৰা 2000 চনৰ কালছোৱাত বৃদ্ধিৰ হাৰ যথেষ্ট দ্ৰুত হৈছিল। গতিকে জনসংখ্যা বৃদ্ধিৰ হাৰ স্থানিক তাৰতম্যৰ বাবেই পৃথিৱীৰ জনসংখ্যা বিতৰণৰ যথেষ্ট অসমতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে 1950 পৰা 2000 বৰ্ষৰ সময়ছোৱাত কেৱল 50 বছৰতেই পৃথিৱীৰ জনসংখ্যাৰ 250 কোটিৰ পৰা বৃদ্ধি পাই 600 কোটি হৈছিলগৈ। অৰ্থাৎ 1800 পৰা 1950 চনৰ সময়ছোৱাত কেৱল 50 বছৰতেই জনসংখ্যা বৃদ্ধি পাইছিল 350 কোটি। ইয়াকেই পৃথিৱীৰ জনবিস্ফোৰণ বোলে। এনে অৱস্থাৰ সম্ভৱ হৈছে খাদ্য যোগানৰ নিশ্চয়তা, জীৱন ধাৰণৰ মানৱ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন আদিৰ ফলত। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ ঘোষণা 1911 বৰ্ষৰ 31 অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যাই 700 কোটি সম্পূৰ্ণ কৰিছে। এনেদৰে বৃদ্ধি পাই থাকিলেই 2025 বৰ্ষৰ পৃথিৱীৰ জনসংখ্যা 800 কোটি আৰু 2025 বৰ্ষৰ 950 কোটি অতিক্ৰম কৰিব বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ একে নহয়। 2 নম্বৰ কোৱেশ্যনত দিয়া আছে পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা হ'ল 700 কোটি। পৃথিৱীৰ আনুমানিক জনসংখ্যা হ'ল বৰ্তমান 700 কোটি। বিভিন্নতা, প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ভিন্নতাৰ বাবেই জনসংখ্যা বৃদ্ধি স্থানিক তাৰতম্য হয়। 3 নম্বৰ কোৱেশ্যনত দিছে পৃথিৱীত বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি দিয়া বা দাঙি ধৰি দিব দিছে তোমালোকক। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্ম হাৰ আৰু নিম্নগামী মৃত্যুৰ হাৰ। উন্নত যোগাযোগৰ ফলত বিতৰণ সুব্যৱস্থা, শিক্ষাৰ বহল প্ৰচাৰ আৰু জনপ্ৰব্ৰজনৰ পৰিৱৰ্তিত অৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যাৰ বৃদ্ধি হাৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। 1750 পৰা 1970 বৰ্ষৰ কালছোৱাত উন্নত দেশসমূহৰ জনসংখ্যা বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহতকৈ যথেষ্ট বেছি আছিল। কিন্তু 1955 পৰা 1970 চনৰ সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত সম্পূৰ্ণ বিপৰীত হয়। উদাহৰণস্বৰূপে 1750 পৰা 1850 বছৰ কালছোৱাত আফ্ৰিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ইউৰোপৰ মহাদেশৰ যথেষ্ট কম আছিল। কিন্তু এই বৃদ্ধিৰ হাৰ 1950 পৰা 2000 বছৰ সময়ছোৱাত যথেষ্ট পৰিৱৰ্তন হৈ আফ্ৰিকা মহাদেশত 2.55% আৰু ইউৰোপ মহাদেশত 0.6% হৈছিল। পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ এছিয়া জনসংখ্যা বৃদ্ধিত আটাইতকৈ বেছি। 1750 পৰা 2000 বৰ্ষৰ সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যাৰ
498 নিযুত পৰা বৃদ্ধি পাই 3,361 নিযুত হয়গৈ। উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি 2 নিযুতৰ পৰা 354 নিযুত পৰ্যন্ত হয়। এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত দেখা পোৱা জনসংখ্যা বৃদ্ধিৰ এনেই পাৰ্থক্যৰ কাৰণ হৈছে এছিয়া মহাদেশত উচ্চ জন্মৰ হাৰ, কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণটো হৈছে ইউৰোপ তথা আন অঞ্চলৰ পৰা হোৱা জনপ্ৰব্ৰজন। আকৌ ইউৰোপৰ মহাদেশৰ স্থিৰ তথা একেবাৰেই নিম্ন আৰু জনসংখ্যা বৃদ্ধিৰ কাৰণটো হৈছে অতি নিম্ন জন্মহাৰ আৰু আমেৰিকা তথা অচেনিয়াত ঘটা উচ্চ পৰিমাণৰ বহিঃপ্ৰব্ৰজন। সম্প্ৰতিত জন্মহাৰে যথেষ্ট বেছি থকাৰ বাবে আফ্ৰিকা মহাদেশত প্ৰায় আটাইবোৰ দেশৰ আৰু এছিয়া মহাদেশৰ কেইখনমান মুছলমান প্ৰধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হয়। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসমৰ বিতৰণৰ প্ৰধান কাৰকবোৰ লিখা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগত বিৰাজ কৰা ভূ-অৱবয়, জলবায়ু, মাটি আদিৰ প্ৰকৃতি আৰু সম্পদ, ৰাস্তা-ঘাট, অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ পাৰ্থক্যৰ বাবে পৃথিৱীৰ সকলো অঞ্চলতেই জনসংখ্যাৰ বিতৰণৰ একে নহয়। অধিক ভূমিৰ উপৰি উত্তৰ গোলাৰ্ধৰ এক বিস্তৃত ভাগত বিৰাজ কৰা অনুকূল প্ৰকৃতিৰ আৰু অৰ্থ-সামাজিক অৱস্থাৰ বাবেই পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% ইয়াত থোপ খাই আছে। জনসংখ্যাৰ বিতৰণ পাৰ্থক্য আমি জনসংখ্যা ঘনত্বৰ দ্বাৰাও বুজাব পাৰোঁ। অৰ্থাৎ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰ হৰণ কৰি যি ফলাফল পোৱা যায় তাকেই অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব বোলে। এইদৰে দেখা যায় যে মহাদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু অচেনিয়াৰ ঘনত্ব আটাইতকৈ কম। যদি তোমালোকক এনেকৈ প্ৰশ্ন আহে কোন মহাদেশত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি, তেনেহ'লে তোমালোকে লিখিবা এছিয়া মহাদেশ। আৰু কোন জনসংখ্যাত আটাইতকৈ জনসংখ্যা কম, ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰিব অচেনিয়াৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম অচেনিয়া মহাদেশত। এই ঠাইৰ ভূ-অৱবয় প্ৰাকৃতিয়ে ই জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। অসম বিতৰণৰ প্ৰধান কাৰকবোৰ হ'ল জলবায়ু, ভূ-অৱবয়, মৃত্তিকা, শক্তি, খনিজ সম্পদ, যাতায়াত ব্যৱস্থা, অৰ্থ-সামাজিক ব্যৱস্থা ইত্যাদি। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে জনসংখ্যা বিতৰণৰ ভূ-অৱবয় আৰু জলবায়ুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব এখন ঠাইৰ ভূ-অৱবয় প্ৰাকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। এই ক্ষেত্ৰত ঠাইখনৰ উচ্চতা আৰু প্ৰকৃতিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে পৰ্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনসংখ্যা বিতৰণৰ পাৰ্থক্য, নদী গঠিত সমভূমি আৰু উপকূল-পৰিৱৰ্তী নিম্নভূমি অঞ্চলবোৰৰ কৃষিকাৰ্য তথা যাতায়াত ব্যৱস্থাত উপযোগীৰ বাবে এনে ঠাইবোৰৰ জনসংখ্যাৰ ঘনত্ব অতি বেছি। আনহাতে পৰ্বত-পাহাৰে আৱৰা উচ্চ ওখোৰা-মোখোৰা ঠাইবোৰ কৃষি আৰু যাতায়াতৰ সুচল নহয় বাবেই এই ঠাইবোৰত জনসংখ্যা অতি সেৰেঙা হয়। জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত জলবায়ুৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। এখন ঠাইৰ উষ্ণতা, অৱস্থা, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰে। ক্ৰান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপৰ্যাপ্ত বৰষুণৰ বাবে কৃষিকাৰ্য উন্নত মানৰ আৰু সেয়ে জনসংখ্যাৰ ঘনত্ব অধিক। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ প্ৰধান ঘন জনবসতিৰ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ প্ৰধান ঘনবসতিপূৰ্ণ অঞ্চলসমূহ হৈছে পূব এছিয়া, দক্ষিণ এছিয়া,
পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, উত্তৰ পূব উপকূলীয় সমভূমি অঞ্চল, দক্ষিণ আমেৰিকা, উপকূলৱৰ্তী অঞ্চল, আফ্ৰিকাৰ নীল অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ উপকূল, দক্ষিণ পূব এছিয়া আদি। এই অঞ্চলসমূহত জনবসতিপূৰ্ণ হোৱাৰ মূল কাৰণ হৈছে উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, যাতায়াতৰ সুবিধা, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, উদ্যোগ বাণিজ্যৰ বিকাশ আদি। সাধাৰণতে সমভূমি অঞ্চলৰ জনবসতি অধিক হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানী যোগান ধৰা, সহজ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা থকাৰ বাবেই শিল্প উদ্যোগ গঢ়ি উঠাত যথেষ্ট সুবিধা থাকে। যিবোৰ অঞ্চলৰ মাটি সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে, তেনেবোৰ অঞ্চলত জনবসতি ঘন হয়। যিবিলাক অঞ্চলত সাধাৰণতে মাটিবোৰ পলসুৱা, সেইবোৰ অঞ্চলত খেতি বাতি ভাল হয়, পানীৰ যোগান ধৰা, সহজ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা থকা, শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সুবিধা থকা। যিবোৰ অঞ্চলত মাটি সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে, তেনেবোৰ অঞ্চলত জনসংখ্যা বৃদ্ধি ঘন হয় বা জনবসতি ঘন হয়। দক্ষিণ পূব এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা হোৱাৰ বাবেই তাত জনবসতি অধিক হয়। আকৌ নাতিশীতোষ্ণ জলবায়ু অঞ্চলত জনবসতি ঘন হয়। অধিক পৰিমাণে বৃষ্টিপাত হোৱা অঞ্চলসমূহত জনবসতি ঘন হয়, অৰ্থাৎ পানীৰ প্ৰাচুৰ্য থকা অঞ্চলত জনবসতি ঘন হয়, কাৰণ জীয়াই থাকিবলৈ তথা কৃষিকাৰ্য কৰিবলৈ আদি বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব, পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপ। তুন্দ্ৰ অঞ্চল, ছাহাৰা মৰুভূমি, কালাহাৰী, গভী, থৰ আদি উষ্ণ মৰুভূমি অঞ্চলত অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয়। অৰণ্য অঞ্চলত হিমালয়ৰ ৰকি, এণ্ডিছ আদি উচ্চ পৰ্বত্য অঞ্চলসমূহৰ লগতে বিষুৱীয় অঞ্চল। এই ঠাইসমূহত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে অতিমাত্ৰা উত্তাপ, অতিপাত গৰম আৰু শীতল জলবায়ু, শুকান জলবায়ু, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা, পৰিবহণ আৰু যাতায়াত অসুবিধা আদি। মূলত ভৌগোলিক অৱস্থানৰ বাবে এনে অঞ্চলসমূহত জনবসতি সেৰেঙা। জনবসতিৰ বাবে অনুকূল নোহোৱা উত্তপ্ত মৰুভূমি আৰু শীতল আৰু মেৰু অঞ্চলত মানুহ বসবাস কৰিবলৈ কষ্ট পায় বাবেই জনবসতি সেৰেঙা হয়। বিষুৱীয় অঞ্চলত অতিপাত বৰষুণ হোৱাৰ বাবেই তাত জলবায়ু সেমেকা হয় আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ মানুহৰ নিৰাপদ বসতিৰ প্ৰতিবন্ধক হয়। তাৰোপৰি এনে অঞ্চলসমূহৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱাৰ বাবেও জনবসতি সেৰেঙা হয়। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, জনপ্ৰব্ৰজন বুলিলে কি বুজায়? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ উত্তৰত হ'ব, কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যক জনপ্ৰব্ৰজন বোলে। জনপ্ৰব্ৰজন কি? কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান অৰ্থাৎ নিজৰ ঠাই এৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰা বা কাৰ্য কৰিবলৈ লোৱা কাৰ্যক জনপ্ৰব্ৰজন বোলে। জনপ্ৰব্ৰজন 2 প্ৰকাৰৰ, যেনে আন্তঃজনপ্ৰব্ৰজন আৰু বহিৰ্জনপ্ৰব্ৰজন। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, জনপ্ৰব্ৰজন কিয় হয়? চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব, জনপ্ৰব্ৰজনৰ এটি অতি জটিল প্ৰক্ৰিয়া আৰু ই বিভিন্ন কাৰকৰ দ্বাৰা বিভিন্ন প্ৰকাৰে সংঘটিত হয়। মানুহে সদায় নিজৰ আৰ্থিক তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্ধান উলিয়াই ন ঠাইলৈ প্ৰব্ৰজন কৰে। এনেই
প্ৰব্ৰজন এখন দেশৰ ভিতৰত বা এখন দেশৰ পৰা আন এখন দেশলৈ হয়। সামাজিক কাৰকৰ অন্তৰ্গত বৈবাহিক কাৰণতো যথেষ্ট পৰিমাণে জনপ্ৰব্ৰজন হয়। এনেই প্ৰব্ৰজনত মহিলাৰ অনুপাত যথেষ্ট বেছি। ইয়াৰোপৰি নগৰীয়া অঞ্চলত থকা শিক্ষা, চিকিৎসা আদিৰ সা-সুবিধাৰ বাবেও পাওঁ। গাঁও অঞ্চলৰ পৰা অধিক মাত্ৰাত জনপ্ৰব্ৰজন হয়। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে জনপ্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰক যেনে 1 নম্বৰ কৰ্মসংস্থাপনৰ প্ৰভাৱ কি? 1 নম্বৰ কাৰকটো হৈছে কৰ্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থা। 2 নিম্ন হাৰৰ দৰমহা, নিম্ন জীৱন ধাৰণৰ মান। 3 প্ৰতিকূল সামাজিক পৰিৱেশ, সামাজিক বৈষম্য। আৰু আকৰ্ষী কাৰক হৈছে 1 কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা। 2 উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন যাপনৰ ধাৰণৰ মান। 3 অনুকূল সামাজিক অৱস্থা বা বৌদ্ধিক চিন্তাৰ স্বাধীনতা। 11 নম্বৰ কুৱেশ্যনত দি আছে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য এখন দেশলৈ প্ৰব্ৰজন হয় তাকেই আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে। উদাহৰণস্বৰূপে ক সপ্তাদশ আৰু 19বিংশ শতিকাৰ মাজৰ কালছোৱাত ইংলেণ্ডকে ধৰি ইউৰোপৰ পৰা আন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন পাতল জনবসতি ঠাইলৈ হোৱা প্ৰব্ৰজন। ইয়াৰ কাৰণে 10 কোটিতকৈও অধিক ইউৰোপীয় লোকে 3 শতিকাৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিছিল। 1947 চনৰ স্বাধীনতাৰ সময়ত হোৱা ভাৰত বিভাজনৰ বাবেও প্ৰায় 15 পৰা 20 নিযুত মানুহেই অবিভাজিত ভাৰতবৰ্ষৰ এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰব্ৰজন হৈছিল। ইয়াৰ কাৰণ আছিল ৰাজনৈতিক অস্থিৰতা। তাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ৰাজ্য অসম, নেপালৰ বহু ৰাজ্য আৰু বাংলাদেশৰ বহু ৰাজ্যলৈ অনুপ্ৰৱেশ হৈ আছে। তাৰপিছত 12 নম্বৰত দিছে চমু টোকা লিখা। ইয়াৰ ক নম্বৰত দিছে জনবিস্ফোৰণ। ইয়াৰ উত্তৰত হ'ব অলাগতিয়ালভাৱে জনসংখ্যা বৃদ্ধি পোৱাক জনবিস্ফোৰণ বোলে। উন্নয়নশীল দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্য দেশসমূহতকৈ বেছি। কোটি কোটি জনসংখ্যাৰ বৃদ্ধিৰ বাবে ই দেশৰ বা ৰাজ্যৰ ঠাই নাটনি হোৱা দেখিবলৈ পোৱা যায়। তৃতীয় বিশ্বৰ দেশসমূহত হোৱা জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীৰ জনসংখ্যা বিস্ফোৰণ বোলে। অৰ্থাৎ 1800 পৰা 1950 চনৰ সময়ছোৱাত 150 বছৰ হোৱাত 150 কোটি জনসংখ্যা বৃদ্ধিৰ তুলনাত 1950 পৰা 2000 চনৰ সময়ছোৱাত কেৱল 50 বছৰতে জনসংখ্যা বৃদ্ধি পাই গৈ 350 কোটি। ইয়াকেই পৃথিৱীৰ জনবিস্ফোৰণ বোলা হয়। তাৰপিছত খ জনসংখ্যাৰ ঘনত্ব। ইয়াৰ উত্তৰত হ'ব জনসংখ্যাৰ ঘনত্ব মানে হৈছে এটা অঞ্চলত বসবাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মুঠ মাটিকালিৰে হৰণ কৰিলেই যি ফলাফল পোৱা যায় তাকেই জনসংখ্যাৰ ঘনত্ব বোলে। পৃথিৱীৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চল আৰু নদী উপত্যকাৰ সাৰুৱা ভূমি থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক। আনহাতে পৰ্বত পাহাৰ তথা মালভূমি আৰু উচ্চ জলবায়ুৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব অতি কম। গ অন্তৰ্দেশীয় প্ৰব্ৰজন। ইয়াৰ উত্তৰ হ'ব প্ৰব্ৰজন যেতিয়া দেশ এখনৰ ভিতৰত সংঘটিত হয় তেতিয়া অন্তঃপ্ৰব্ৰজন বোলে। অন্তৰ্দেশীয় প্ৰব্ৰজন 4 প্ৰকাৰৰ। সেইকেইটা হ'ল ক গাঁৱৰ পৰা নগৰলৈ, খ নগৰৰ পৰা গাঁৱলৈ, নগৰৰ পৰা নগৰলৈ, গাঁৱৰ পৰা গাঁৱলৈ। তাৰপিছত ঘ নম্বৰত দিছে আন্তঃদেশীয় প্ৰব্ৰজন। ইয়াৰ উত্তৰ হ'ব
মানুহে সদায় নিজৰ তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্ধান উলিয়াই ন ঠাইলৈ প্ৰব্ৰজন কৰে। যেতিয়া জনপ্ৰব্ৰজনৰ এখন দেশৰ পৰা অন্য এখন দেশলৈ বা দুখন বেলেগ বেলেগ দেশৰ মাজত প্ৰব্ৰজন হয় তাকেই আন্তঃদেশীয় প্ৰব্ৰজন বোলায়। উদাহৰণস্বৰূপে বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন, ভাৰতৰ পৰা আমেৰিকালৈ, আমেৰিকাৰ পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন। জনপ্ৰব্ৰজনৰ আকৰ্ষী কাৰক। ইয়াৰ উত্তৰ হ'ব জনপ্ৰব্ৰজনৰ আকৰ্ষী বা আকৰ্ষণজনিত কাৰকসমূহ হ'ল পুল ফেক্টৰ হৈছে কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অৰ্থনৈতিক অৱস্থা, অধিক উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা, বৰ্ধিত বনুৱাৰ চাহিদাৰ, নগৰ তথা ঔদ্যোগিক উন্নয়ন, উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন ধাৰণৰ মান, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা, উচ্চ হাৰৰ দৰমহা, অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা, অনুকূল সামাজিক ব্যৱস্থাৰ, বৌদ্ধিক চিন্তাৰ স্বাধীনতাৰ, উন্নত শৈক্ষিক পৰিৱেশ, সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, উন্নত তথা আধুনিক যাতায়াত তথা যোগাযোগ ব্যৱস্থা আৰু অনুকূল প্ৰাকৃতিক পৰিৱেশ। এনেবোৰ কাৰক কোনো লোকক আকৰ্ষিত কৰে, ফলত প্ৰব্ৰজন হয়। জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰক। ইয়াৰ উত্তৰ হ'ব জনপ্ৰব্ৰজনৰ বিকৰ্ষী বা বিকৰ্ষী কাৰকৰ পুছ ফেক্টৰ হৈছে প্ৰতিকূল অৰ্থনৈতিক অৱস্থা, কৰ্মসংস্থাপনৰ অভাৱ, নিম্ন হাৰৰ দৰমহা তথা নিম্ন জীৱন যাপনৰ ধাৰণা মানদণ্ড, সম্পদৰ তুলনাত অত্যাধুনিক জনসংখ্যাৰ হেঁচা, নিম্ন তথা অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ, সামাজিক বৈষম্য, প্ৰতিকূল সামাজিক পৰিৱেশ, প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰতিকূল প্ৰকৃতিৰ অৱস্থাৰ লগতে পিছপৰা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা। প্ৰব্ৰজন উৎসস্থানত এই বিকৰ্ষী কাৰকসমূহে ক্ৰিয়া কৰিলেই মানুহে এই ঠাইৰ পৰা যাবলৈ বাধ্য হয়। বাংলাদেশ ভাৰতৰ জনপ্ৰব্ৰজন। ইয়াৰ উত্তৰ হ'ব বাংলাদেশ ভাৰতৰ জনপ্ৰব্ৰজন হৈছে এক আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজন। 1947 চনৰ ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ লগে লগে ভাৰত বিভাজন হৈ হিন্দুস্তান আৰু পাকিস্তান দুখন দেশত ভাগ হয়। পূৰ্ববংগৰ মুছলমান প্ৰধান অঞ্চলত বাংলাদেশ হিচাপে চিহ্নিত হয়। বাংলাদেশত মুছলমান লোকৰ জনসংখ্যা অধিক হোৱাৰ বাবে সেই সময়ত বাংলাদেশৰ পৰা অধিক জনসংখ্যাৰ হিন্দু মানুহক ভাৰতলৈ পঠিয়াই দিয়ে। এনেদৰেই ভাৰতবৰ্ষৰ বাংলাদেশী মানুহৰ সোঁত ববলৈ লয়। বাংলাদেশখন অসমৰ সীমাৱৰ্তী হোৱাৰ বাবে অসমতো বাংলাদেশী প্ৰব্ৰজনৰ লোকৰ সংখ্যা অধিক। বাংলাদেশৰ পৰা ভাৰতলৈ অহা এই অবিৰত অনুপ্ৰৱেশৰ ভাৰতবৰ্ষৰ জনগাঁথনিৰ বিশেষকৈ অসমৰ জনসংখ্যাত যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছিল। তাৰপিছত 13 নম্বৰ দিয়ে তোমাৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম বেছি হোৱাৰ কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব কোনো এটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ মূল কাৰণসমূহ হৈছে উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমি প্ৰাচুৰ্য, উপকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, যাতায়াত পৰিবহণৰ সুবিধা, উদ্যোগ বাণিজ্যৰ বিকাশ, কৃষিকাৰ্যত অধিক উৎপাদন আদি। আকৌ কোনো অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে পৰ্বত পাহাৰে আৱৰা, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা আৰু নিম্ন উৎপাদনশীলতা, গৰম তথা শুকান জলবায়ুৰ যাতায়াত পৰিবহণৰ অসুবিধা, পানীৰ নাটনি, উদ্যোগ শিল্পৰ সুবিধা নথকা, শিক্ষা তথা স্বাস্থ্য ব্যৱস্থাৰ অপৰ্যাপ্ত আদি। অৰ্থাৎ যিবোৰ ঠাই পৰ্বত পাহাৰ আৰু মালভূমিৰ দ্বাৰা গঠিত, য'ত সমতল ভূমি নাই, আহল বহল নদীৰ অভাৱ, ব্যৱসায় বাণিজ্যৰ সুবিধা নাই, তেনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব কম হয়। তাৰপিছত 14 নম্বৰত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কোন বছৰ পৃথিৱীৰ জনসংখ্যাৰ প্ৰায় 1 মহানিযুত আছিল। ইয়াৰ অপশ্যন কেইটা দিছে 1 1950, 2 1808 চনত, 3 1908 চনত, নে 4 1008 চনত। ইয়াৰ উত্তৰ হ'ব
1808 চনত। খ নম্বৰ কুৱেশ্যনত দিছে পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি? ইয়াৰ উত্তৰ হ'ব জন্মহাৰ বৃদ্ধি, মৃত্যু হাৰৰ হ্ৰাস, জন্মহাৰৰ তুলনাত মৃত্যু হাৰৰ হ্ৰাস নে প্ৰব্ৰজন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3, জন্মহাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্ৰাস। গ নম্বৰত দিছে পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন? ইয়াৰ অপশ্যন কেইটা দিছে আফ্ৰিকা, 2 অচেনিয়া, 3 ইউৰোপ, 4 দক্ষিণ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অচেনিয়া। তাৰপিছত ঘ নম্বৰ দিছে তলৰ দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? ইয়াৰ অপশ্যন কেইটা দিছে 1 জাপান, 2 ভাৰতবৰ্ষ, 3 বাংলাদেশ, 4 ইণ্ডোনেছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ।